বৰ্ধিত প্ৰয়োগ এডপশ্যন অফ AI ইন ডিফাৰেণ্ট ছেক্টৰ্ছ AI আজিকালি সকলো স্থানতে তুমি জানানে শিশুসকলৰ শিক্ষাৰ স্তৰ উন্নত কৰিবলৈ কৃষিত শস্যৰ উৎপাদন বঢ়াবলৈ কোনো ৰোগৰ সম্পৰ্কে সোনকালে জানিবলৈ পথত ট্ৰেফিক পৰিচালনা কৰিবলৈ এনেকুৱা অনেক সমস্যাৰ বাবে AI হ'ল এক সক্ষম সমাধান আজি আমি বেলেগ বেলেগ ক্ষেত্ৰত AIৰ ভূমিকা সম্পৰ্কে জানিম শিক্ষাত AIৰ সহায়ৰ দ্বাৰা শিক্ষকসকলৰ দৈনিক কাম যেনে শিক্ষাৰ্থীৰ ৰেকৰ্ড ৰখা আৰু উপস্থিতিৰ হাজিৰা লোৱা আদি কামবোৰ সহজ হৈ পৰিছে মাইণ্ডস্পাৰ্কৰ দৰে শিক্ষাৰ সৈতে সম্পৰ্কিত ছফ্টৱেৰে ল'ৰা-ছোৱালীৰ শিক্ষাৰ গতি আৰু বুজন শক্তি অনুসাৰে তেওঁলোকৰ হতুৱাই অভ্যাস কৰায় লাৰ্নিং ডিজেবিলিটি থকা শিশুৰ ক্ষেত্ৰত ই যথেষ্ট উপযুক্ত বুলি প্ৰমাণিত হৈছে খানমিগো ছুইফটচেটৰ দৰে এপত AIৰ সৈতে কথা পাতি তুমি নিজৰ প্ৰশ্নৰ উত্তৰ পাব পাৰা AIৰ সুফল শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰে বিদ্যালয়সমূহত AIৰ শিক্ষাক ব্যাপকভাৱে বিস্তৃত কৰাত গুৰুত্ব দিছে আৰু কিছুমান বিদ্যালয়ত AIৰ ব্যৱহাৰেৰে বিদ্যালয়ৰ শিক্ষা প্ৰণালীটো পৰিৱৰ্তন অনাৰ প্ৰচেষ্টা আৰম্ভ কৰা হৈছে কৃষিত AI খেতি-বাতিত কেতিয়াবা যদি বতৰ সলনি হৈ যায় অথবা শস্যত বেমাৰ লাগে তেন্তে কৃষকৰ সকলো কষ্টৰ ওপৰত পানী পৰাৰ দৰে অৱস্থা হয় কিন্তু এতিয়া এইবোৰ সমস্যাৰো সমাধান AIৰ সহায়ত বিচাৰিবলৈ লোৱা হৈছে ড্ৰোন আৰু সেন্সৰে খেতিৰ খবৰ ৰাখে দিয়ে আৰু AI ঠিক কৰি দিয়ে পানী দিব লাগিব আৰু ক'ত ঔষধ ছটিয়াব লাগিব উদাহৰণস্বৰূপে ভাৰত চৰকাৰৰ ক্ৰপিক নামৰ প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকলক শস্যৰ অৱস্থা ৰোগ আৰু উপযুক্ত সময়ত পৰামৰ্শ দিয়াত সহায়ক হোৱাকৈ এক AI আহিলা বিকাশ কৰি আছে প্লান্টিক্সৰ দৰে AI আহিলাই ফচলৰ ফটো লৈ বেমাৰ চিনি পাব পাৰে কৃষিৰ সৈতে জড়িত প্ৰশ্নৰ বাবে কিষানে মিত্ৰৰ দৰে চাটবটে কৃষকৰ সহায় কৰি আহিছে স্বাস্থ্যখণ্ডত AI ৰোগৰ চিনাক্তকৰণ আৰু এইবোৰৰ চিকিৎসাৰ বাবে AIৰ সহযোগ লোৱা হৈছে এক্স-ৰে MRI অথবা চকুৰ ফটোৰ দৰে মেডিকেল ৰিপৰ্ট দ্ৰুতগতিত পঢ়ি ৰোগ চিনাক্তকৰণ কৰাত AI সক্ষম হৈছে যেনে ভাৰতীয় এক ষ্টাৰ্টআপৰ AI চিষ্টেম Cure.ai এতিয়া চৰকাৰী চিকিৎসালয়সমূহত TB ৰোগৰ চিনাক্তকৰণৰ বাবে আৰু এক্স-ৰে ৰিপৰ্ট পঢ়িবলৈ ব্যৱহাৰ হৈছে মেডিবাডি সঞ্জীৱনী আদিৰ দৰে AI চেটবটে স্বাস্থ্যৰ সৈতে জড়িত সাধাৰণ সমস্যাসমূহৰ উত্তৰ দিবলৈ লৈছে যেনে জ্বৰ হলে কি খাব লাগে বা ঔষধ কেতিয়া খাব লাগে কিন্তু মনত ৰাখিবা স্বাস্থ্য চেটবটৰ পৰা পোৱা তথ্য সদায় ডাক্তৰৰ পৰামৰ্শসহ পালন কৰিব লাগে কিয়নো প্ৰতিটো পৰামৰ্শ প্ৰতিজন ব্যক্তিৰ বাবে সঠিক নহবও পাৰে ভাৰত চৰকাৰ আৰু AI ভাৰত চৰকাৰেও ধীৰে ধীৰে AIৰ প্ৰয়োগ নাগৰিকসকলৰ সুবিধা আৰু সুৰক্ষাৰ মান বঢ়াবৰ বাবে কৰিবলৈ লৈছে IMD অৰ্থাৎ বতৰ বিজ্ঞান বিভাগেও AIৰ সহায়ত পূৰ্বতকৈ উন্নত মানৰ বতৰৰ আগলি বতৰা দিব পৰা হৈছে ভাষিনী এপৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ অনুবাদত সহায় পোৱা গৈছে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত সোনকালে অৰণ্যৰ নিৰীক্ষণ আৰু অবৈধভাৱে গছ কটা কাৰ্যক প্ৰতিহত কৰিবলৈ AI কেমেৰা GPS ড্ৰোন আৰু AIৰ দৰে কৌশলৰ ব্যৱহাৰ কৰা হ'ব স্বয়ং আৰু দিশাৰ দৰে শিক্ষামূলক এপে AIৰ সহায়ত শিশুসকলক সিহঁতৰ স্তৰ অনুসৰি শিক্ষা গ্ৰহণত সহায় কৰিছে চৰকাৰী কৃষি স্বাস্থ্য ভাষা সুৰক্ষা আৰু শিক্ষাৰ দৰে ক্ষেত্ৰত AIৰ প্ৰয়োগ বৃদ্ধি কৰি দেশক স্মাৰ্ট আৰু সক্ষম কৰি তুলিছে আমি দেখিছো যে AIৰ প্ৰয়োগ শিক্ষা কৃষি স্বাস্থ্য আদিৰ দৰে ক্ষেত্ৰবোৰত বেছ দ্ৰুতগতিত হৈছে AI এতিয়া কেৱল এই ক্ষেত্ৰবোৰতে সীমাবদ্ধ হৈ থকা নাই ইয়াৰ প্ৰয়োগ বিত্ত ই-কমাৰ্চ পৰিৱেশ সংৰক্ষণ ভাষা অনুবাদ আৰু চাইবাৰ সুৰক্ষাৰ দৰে আৰু অনেক ক্ষেত্ৰতো ব্যাপক ৰূপত হ'বলৈ ধৰিছে সেয়ে এতিয়া আমি সকলোৱে AI কেৱল এক প্ৰশ্নৰ দৰে নাচাই তাক বুজাৰ শিকাৰ আৰু দৈনন্দিন জীৱন আৰু কামত ইয়াৰ সঠিক প্ৰয়োগ কৰিবলৈ শিকাৰ আৰম্ভ কৰিবৰ সময় হ'ল এতিয়া তোমাৰ কাৰণে এটা কাম AIৰ সৈতে জড়িত এক নতুন আহিলা বিচৰা তাক প্ৰয়োগ কৰা আৰু ভাবা সেই AIৰ পৰা তোমাৰ কিবা কামত সহায় হ'ব পাৰে নেকি